হেপী বাৰ্থডে আগতীয়াকৈ এডভান্স দেই বিশেষকৈ আমাৰ গেটখনটো আপোনালোকে দেখিছে তেতিয়া মানে এনেকুৱা কিছুমান পেট গেলা মানুহে ইমান বেছি বেয়া কমেণ্ট কৰিব পাৰে ভবা কথা নহয় সিদ্ধি বোলে বাটত আছে কণা বিধি টকা পইচাটো লাগিব ন কিবা এটা বস্তু ল'বলৈ গিজাৰ এটা ল'ম বুলি আজি কেইবছৰ পৰা ভাবি আছোঁ জানেনে নাই নহৈছে আমাৰ ইয়াত যে পানী ইমান আইৰণ আছে গাটো ধুবলৈও চিন্তা বগা কাপোৰ যে আৰু ক'বই নালাগে মুনুৱে চাহকাপ দি গ'ল চাহকাপ খাই ওলাই আছোঁ আৰু এইফালে অকণমান হিটাৰ লৈ দিছোঁ ঠাণ্ডা লাগিছে প্ৰায় গৰম পানী গা ধুলেও ঠাণ্ডা লাগিছে এইটো মোৰ হৈছে দিনটোৰ জীৱনদায়িনী মানে এইটো ফ্লাক্সত যদি পানী সোমোৱাওঁ গৰম পানী সোমোৱালে গৰম হৈ থাকে 24 ঘণ্টাই আৰু ঠাণ্ডা পানী যদি সোমোৱা নহয় তেতিয়া ঠাণ্ডাই হৈ থাকে চেণ্ডেলযোৰে পাহৰিছিলোঁ চাওক স্বাগতম আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ যদি কোনোবাই মোৰ চেনেললৈ নতুনকৈ আহিছে তেতিয়াহ'লে মই এটা কথা জনাওঁ এইটো হৈছে মোৰ ডেইলি ব্লগ মোৰ নিজৰ ঘৰখন মোৰ নিজৰ পৰিয়ালৰ সৈতে যদি আপোনালোকে চাই ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব ফ'ল' কৰিব আৰু যদি বেয়া পায় তেতিয়াহ'লে স্কিপ কৰিব যিহেতু আমাৰ ভিডিঅ'টোত আমাৰ পৰিয়ালকে দেখিব আমাৰ দৈনন্দিন কাম কাজখিনিয়ে দেখিব আৰু তাতে আপোনালোকে বহুত বেছি যিসকলে মৰম দিছে সকলোকে বহুত বেছি মৰম আৰু ধন্যবাদ জনাই আজি দিনটো আৰম্ভ কৰিছোঁ এতিয়া মই স্কুল যাওঁ আহি পেলাইহে লগ পাম এখেতে গেটখন খুলি দিছে কেতিয়াবা মুনুৱে কেতিয়াবা এওঁ খুলি দিয়ে দেই যে নিজৰ এটা বা দুটা ল'ৰা ছোৱালী ডাঙৰ কৰোঁতে চুলি ডাল হৈ যায় আমাৰ এই এগাল মানুহক শিকাওঁতে কিমান সময় লাগে ভাবকচোন এতিয়া হৈ গ'ল মোৰ টিফিন টাইম আৰু এইফালে মুনুৱে চব বান্ধি মেলি দি পঠিয়াই জানেই আপোনালোকে আৰু লগতে কাঁহীত যে দেখিছে এই দাইলকণ কিন্তু স্কুলত মধ্যাহ্ন ভোজনৰ দাইল মই বোলো অকণমান আজি টেষ্ট কৰি চাওঁ সেইদিনা মাৰ কাৰণে ঔষধ নিছিলোঁ আপোনালোকক দেখুৱাইছিলোঁ তাতে বহুতে বাৰু এডভাইচো দিছিলে বহুতে বহুত ভাল পৰামৰ্শ দিছিলে বেডশ্বু হৈছিলে যে মাক এইটো ক্ৰীম লগাই পিনে কিন্তু মাৰ ভাল হৈছে ইয়াৰ লগতে এটা পাউডাৰো দিছিলে তো আজি শেষ হৈ গ'ল বুলি কৈছে সেইকাৰণে সেইকেইটা ল'লোঁ এয়া হৈছে আমাৰ এখেতৰ ঔষধ আৰু ঔষধ পাতি লৈ মেলি আহিলোঁ এটা বিশেষ ঠাইলৈ বিশেষ বুলি সেইকাৰণে কৈছোঁ বহুত দিনৰ পৰা আমাৰ মুনুৱে যে কৈ আছিলে এই চাওক দিনা অৰ্ডাৰ দিলোঁ আজিতো হৈ গ'ল এখন এতিয়া নিব লাগিব এওঁলোকে বাৰু থৈ আহিবগৈ সেই টিংখিনি মাত্ৰ গজালা নাই টিংখিনি বোলে তাত গৈ গজালি দিব এতিয়া আমাৰ মাকৰ জীয়েকৰ পচন্দ হোৱাৰ লগতে কথা আৰু এইখন মই বনাবলৈ দিছিলোঁ বাক্সু তিনিআলি এইখন হৈছে মা হাৰ্ডৱেৰ ষ্ট'ৰ এইটো তনুমান আৰু প্ৰশান্ত দত্ত হয় নাই তো হাৰ্ডৱেৰখনৰ নাম মা হাৰ্ডৱেৰ ইয়াৰ লগত কিমান দিন কাজিয়া কৰিছোঁ আৰু দেই দিয়া কথা আছিলে কালি অৱশ্যে কালি বাৰু দিব নোৱাৰিলে গাড়ীখনৰ কাৰণে কিবা প্ৰব্লেম হ'ল বুলি ক'লে আৰু এতিয়া কি ইফালে ঘূৰি যাব লাগিব নি তনুমান সঁচাকৈ তনুমানৰ নাম যে প্ৰশান্ত দত্ত মই নাজানো চ ন মৰমৰ তনুমান যে সেইকাৰণে আকৌ চবেই তনুমান বুলিয়ে চিনি পায় আহিব আপোনালোকে কিবা প্ৰয়োজন হ'লে একদম ধুনীয়াকৈ সিহঁতি বনাই দিব যেনেকৈ বিচাৰে তেনেকৈ বনাই দিব বিশেষকৈ আমাৰ গেটখনটো আপোনালোকে দেখিছে বহুতে কমেণ্ট কৰিছিলে জানা কমেণ্ট কৰিছে মানে এখন ইমান ভাল লাগে বুলি গেটখন তনুমান গেটখন বহুতে তাৰিফ কৰিছে আমাৰ যিখন গেট মানে বহুতে তাৰিফ কৰিছে তেনেকুৱা এখন গেট লাগে যদি ওচৰে পাজৰসকলে আহিব বনাই দিব আমাৰ প্ৰশান্ত দত্তৰ মা হাৰ্ডৱেৰ বনাব ন শাক ল'লোঁ তাৰ পৰা আহি বহুত বেয়া ছোৱালীজনী লগ পালোঁ বহুত দিনৰ মূৰত ইমান বেয়া ছোৱালী নহয় বেয়া ছোৱালীজনী কেলৈ লগ পাইছোঁ কেলৈ বেয়া কৰি দিয়া আকৌ কেলৈ বেয়া মানুহে নাজানিব নহয় নহ'লে মানে বহুত দিন ফোন মেছেজো কৰা নাই আৰু যোৱাও নাই মই সেইটো কাৰণে বেয়া ছোৱালী বুলি কৈছে কিন্তু এতিয়া সৌভাগ্য হৈছে মোৰ লগতে তাই যাব লাগিব মানে গাড়ী নাই পোৱা তাই আহি আছে স্কুলৰ পৰা গতিকে এডোখৰ এতিয়া একেলগতে যাওঁ বহুত দিনৰ মূৰত লগ পালোঁ আমাৰ হেৰি কণমানীয়ে কৈয়ে আছে গাৰ্গিবা পচন্দ যে এনে ফটো দেখিলে এনে ফটো দেখি পেলাই কৈছে এতিয়া এজনী কোনবা হৈছিলে মানে গাৰ্গিবা আকৌ গাৰ্গিবা বুলিবা বদমাছ ছোৱালী তোমাৰ বস্তু আহিয়ে পোৱা নাই পৰ দি আছোঁ এইফালে চাওকচোন কেতিয়াবাই আহিম বুলি ক'লে এতিয়ালৈকে আহি পোৱা নাই এতিয়া ফোন কৰিছোঁ ড্ৰাইভাৰ আহি পোৱা নাই গৈ আছে আজি আহিবই বুলি ক'লে দিমহি বুলি ক'লে এতিয়ালৈকে আহি নাই পোৱা মই কি কৰিম বোলে চাহ খাই লওঁ আৰু দুটা বস্তু আছিলে প্লিজ দিয়া আকৌ মইনো কেতিয়া খাম পিঠাটো দিয়া না তিল পিঠা দিয়া আকৌ মই নাযাওঁ মই ইয়াতে পৰ দি ৰৈ আছোঁ এটি পাৰ হৈ যাবগৈ নহ'লে চাহৰ লগত বিশেষ কিবা মোৰ খোৱা নহয় কাৰণ ৰাতিপুৱা মই একদম খালী চাহকাপ খাই যাওঁ কেতিয়াবা সন্ধিয়া সময়ত যি কাপ চাহ খাওঁ তাৰ লগতে কেতিয়াবা সামান্য কিবা এটা খাওঁ নহ'লে নোখোৱাকৈ যায়গৈ আজি মানে খাবলৈ মন গৈছে খাই দিছোঁ কেকডোখৰ ভাঙি নাই দেখুওৱা তুমি মোক ভঙাকৈ দিলা একদম অকণমানি এটুকুৰাই দিলা পাপাক সৰহকৈ দিয়া মোক তুমি কমকৈ দিয়া পাপা বেমাৰী নহয় মইহে অকল বেমাৰী নে তথাপিও আহিছে দেখিছেনে বাৰু এতিয়া এইবোৰ এতিয়া দিছেহি দেই এই পিঠা পনা আবতৰীয়া বতৰত পিঠা
আজিকালি সেইটোৱে সুবিধা আগতে কিনি অনা কৈ দিছোঁ ঘৰত বনোৱা নহয় আজিকালি গোটবিলাকে যে বিক্ৰী কৰে যে ঘৰতে এনেকৈ খাবলৈ পাওঁ তেতিয়া আৰু এইটো এটা ভাল হৈছে দেই কিছুমানে মানে কয় আৰু অসমীয়া মানুহে পিঠাটো বনাব জনা নাই অসমীয়া মানুহ হৈ মানে এইবিলাক ঘৰত নবনায় এতিয়া আপোনালোকে কওকচোন অসমীয়া মানুহে যদি বিক্ৰী কৰিছে তেওঁলোকে 2 টকা পোৱাত ইমান আপত্তি কিহৰ মইতো আপত্তি থাকিব লাগে বুলি ভবাই নাই তোমালৈ এটা ধুনীয়া বস্তু আহি আছে কি বস্তু জানানে জুলনা লাগিবনে লাগিব ৱাও ফূৰ্তি লাগিছেনে বাহ কৈ দিয়াচোন বাহ ফূৰ্তি লাগিছে আমাৰ দেহাজনী ফূৰ্তি লাগিছে কলিজাটো মই আকাশৰ তৰাটোহে অকল আনি দিব নোৱাৰোঁ দেহা তুমি যি কোৱা মই তাকে আনি দিম আৰু তোমাৰ মায়েও কৈ আছিলে জানা তোমাৰ মাকো লাগে ঝুলনা তোমাকো লাগে কাইলৈৰ পৰা একদম ঝুলনা এনেকৈ জ্বলি থাকিবা খালি ৰং দিয়া নহ'ল নহয় দেহা ৰংটো দদৌক দি দিব ক'বা দেই দদৌ কি ক'বা দদৌ কোৱা দদৌ ৰংটো দি দিবা দেই এটা ভিডিঅ'ত আপোনালোকে দেখিছিলে যে আমাৰ গেছটো জ্বলি আছিলে আৰু চেংনাঙক আমি কাষত বহুৱাই ৰাখিছিলোঁ তেতিয়া মানে এনেকুৱা কিছুমান পেট গেলা মানুহে ইমান বেছি বেয়া কমেণ্ট কৰিব পাৰে কৈছে আপোনালোকৰ ভাইৰেল হোৱাৰ ধান্দা নেকি ভাইৰেল হ'বলৈ ছোৱালীজনীকো মানে আপোনালোকে নেৰিলে আচলতে সেই মানুহখিনিৰ মেণ্টেলিটি কিমান বেছি বেয়া হ'ব লাগিব সেইখিনি আচলতে আমি ভাবিবই নোৱাৰোঁ ৰাতি 12 বজাৰ সময় সেইদিনাখন চেংনাঙৰ ইমান বেছি পানী লগা চৰ্দি জ্বৰটো ভাল হ'ল কিন্তু চৰ্দিটোৰ কাৰণে তাই শুব পৰা নাই আহিলোঁ অৱশেষত হেক দিওঁ বুলি তাই হেক নলয় তাৰপিছতে এখেতে হিটাৰটো লগাই দিলে হিটাৰত তেনেকৈ বহাবলৈ তাইক নোৱাৰি তাই নাই কোনো পধ্যে নলয় তাৰপিছত যেতিয়া শুব নোৱাৰিলে ৰাতি 12 বজাত তাইক তুলি পেলাই লৈ আনি আমি পলচি কৰি তেনেকৈ দিছিলোঁ পিছফালে গেছটো যদিও জ্বলাই ৰাখিছোঁ আমি গোটেইকেইটা মানুহ আছিলোঁ ফটো ভিডিঅ'ত সকলোবোৰ মানুহ উঠা নাযায় আনকি আমাৰ বাবলুও আছিলে তাতে আৰু দদায়েকৰ ইমান বেছি মৰমৰ কোনেও তাইক টোপ এটা পৰিব নিদিয়ে তাইক লৈ পেলাই আমি ভাইৰেল হোৱাৰ কথা চিন্তাই কৰিব নোৱাৰোঁ সেই সময়টোত আমাৰ এটাই মনত আছিলে যে কেনেকৈ আমি তাইক ভাল কৰিম কেনেকৈ ভাল হ'ব আৰু হেডটো দিয়াৰ পিছত সঁচাকৈ তাই প্ৰায় 1:30 মান বজাত তাই টোপনি গৈছিলে গতিকে কিছুমান চিটুৱেশ্যনত কেতিয়াবা কিছুমান নিজে সিদ্ধান্ত গ্ৰহণ কৰি কিছুমান কাম কৰিব লগা হয় সেই কামবিলাক কেতিয়াও মানে ভবা নহয় যে এই কথাটো বেলেগে বেয়াকৈ ভাবিব কিন্তু বহুতে বুজি পাইছিলে যিসকলে বুজি পাইছিলে সেইসকলে আমাৰ বহুত বেছি মৰম আৰু ধন্যবাদ কাৰণ ছোৱালীজনী ভাল হোৱাটোৱে আমাৰ আছিলে প্ৰথম আৰু প্ৰধান কাম মনৰ মাজত সেইটোৱে ভাবিছিলোঁ আৰু ৰাতি 12 বজাত বিশেষকৈ বাহিৰত নি পেলাই জুই জ্বলাই তাইক হেক দিব পৰা ব্যৱস্থাও তেনেকৈ নাছিলে গতিকে কেতিয়াবা এনেকুৱা ধৰণৰ কিছুমান কথা হৈ যায় তো ক্লিয়াৰিফিকেশ্যন আচলতে দিব লাগিব ৰবাহো মই কৈছোঁ ক্লিয়াৰিফিকেশ্যন দিব লাগিব বুলি মই নাভাবোঁ কিন্তু কেতিয়াবা কিছুমান কথাই মনত খুন্দিয়াই থাকে যে সেইকাৰণে কথাকেইটা কৈ দিলোঁ আজি ৰাতিৰ সাজত আকৌ কালিৰ দৰে বিন আছে এইবিলাক গাজৰ মানে এনেকৈ বনালে মানে মই বৰ ভাল পাওঁ খাবলৈ লগত আলু আৰু এইফালে অকণমান মুনুৱে পিছে কেঁচা মটৰটো বেলেগৰ কাৰণে হেৰি কৰি থৈছিলা ন মুনু বন্ধাকবিৰ লগত ভাজিবলৈ ইয়াতে দি দিওঁ নে থাকক নি নহ'লে কাইলৈৰ কাৰণে তেতিয়াহ'লে এইকেইটা মই কাটি দিওঁ ন কি লাগিব দেহা কোনটো নাই দেখা নহয় এইটো লাগিব প্ৰভু এইসোপা অনলাইনত কি চাই আছে চাওক আকৌ দাদাই আকৌ মোবাইল লৈ পিনে নাচিছে আকৌ বস্তু পাইছে বুলি চব তোমাক দাদাই শিকাইছে হয়নে কোৱাচোন দাদাই শিকাইছে হয় নাই আজি বহুত দিনৰ মূৰত আমাৰ ধুনুবায়েক আহিছে ইমানেই ধুনুবা কৈ থাকে কিন্তু ধুনুবা আহিবলৈ সময় নাই আজিকালি ডাঙৰ হ'ল যে দিম মই নহা হে মাৰিব নিদিয়ে চৰি নিপিটো ধুনুবা মৰম আহি পাই গ'লহি আমাৰ দেহা মানুহ জুলনা আহি পাই গ'লহি আমাৰ মুনুকণৰ জুলনা আহি পাই গ'লহি হয় না ধুনুবা কাইলৈ পৰা সদায় আহিব আৰু ধুনুবাক বেয়া বুলি ক'ব নেকি তুমি বেয়া ধুনুবা বেয়া বিৰাট অসন্তুষ্ট আকৌ মই দেহামণিলৈ জুলনা আনিলোঁ খালি কি হ'ল এইখন টিংকেইখন লগাবলৈ আছে সেইখন মানে কাইলৈ বা পৰহিলৈ আহিহে বোলে লগাবহি গতিকে টিংখন আকৌ লগাই নিদিলে এখন গোটেই মামৰে ধৰিব নহয় বা ধুনু কৰি দিলে দেই দেউতাই
দেউতাই ধুনু কৰি দিলে কাইলৈ পৰহিলৈ পৰা তুমি ৰাতিও উঠিব পাৰিবা টিং লগাই দিব ধুনুকে অঁ 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 উঠিব উঠিব কলিজা বাবা বাবা অকণমান দুখ লাগিছে মানে তাই কথা এটা হ'ল আৰু সেইটো বেলেগ কথা বাৰু মুনুফালে বহি চাচোন তিনিটা ধুনীয়াকৈ বহিব পাৰিবা চাৰিটাও পাৰিব খালি চাৰিটা ৱেইট দিব নালাগে আৰু বাবা দেহামণি কেনেকুৱা লাগিছে মনু দুইজনীৰে জন্মদিনৰ সোঁমাজত দিছোঁ গতিকে হেপী বাৰ্থডে আগতীয়াকৈ এডভান্স দেই আৰু আৰু জন্মদিনৰ দিনা বেলেগ বস্তু মোক নুখুজিবা আকৌ হৈ গ'ল ভাল লাগিছেনে হেঁপাহবোৰ হৈছেনে মায়ে কেতিয়াবা কৈ আছিলে দিম দিম বুলি বহুত দিনৰ পৰা কিন্তু মই দিব পৰা নাছিলোঁ আচলতে বস্তু এটা দিওঁ বুলি ক'লেইতো দিব পৰা নাযায় ন এবাৰ আনি দিলোঁ আৰু যেনে তেনে দেই সকলোকে বহুত বেছি মৰম দিছোঁ মুনু কৈ দিয়া সকলোকে বহুত বেছি মৰম আৰু বহুত বহুত ধন্যবাদ আমাক ইমান মৰম কৰাৰ কাৰণে হাই বুলি কৈ দিয়া আপুনি হাই আৰু ভিডিঅ'টো সামৰি দিছোঁ বাই বাই